পাহাৰৰ পৰ্বতৰ ওপৰত চাৰিওফালে ডাৱৰৰ লুকাভাকু চলি আছে। বতৰ ভাল, ৰ'দো নাই বেছি, গৰমো নহয়। এনেকুৱা ধুনীয়া এটা বাতাবৰণ সঁচাকৈ অন্তৰ আনন্দৰে ভৰি পৰিছে। আচলতে মই নিজকে বৰ সৌভাগ্যৱান বুলি ভাবিছোঁ। জীৱনত এনেকুৱা এটা সুন্দৰ পৰিৱেশ কেতিয়াবা পাম, সেইটো কেতিয়াও কল্পনা কৰা নাছিল। নেপালৰ দিকতলৰ আটাইতকৈ উচ্চতাত থকা মন্দিৰটো সেয়া দেখিছেনে, কিমান ওপৰত আছে। আমি বহুতবাৰ 1800টা চিৰি আছে, এই 1800টা চিৰি বগাই আমি মন্দিৰ পাবগৈ লাগিব। আহি মন্দিৰৰ দুৱাৰমুখ পাইছোঁহি, আৰু বেছি দূৰ নাই, আৰু কেইটামান চিৰি বগালেই আমি মন্দিৰ পামগৈ। মন্দিৰ এয়া আমি আহি আছোঁ এতিয়া মন্দিৰৰ শেষ প্ৰান্তত উপস্থিত হৈছোঁ। যিমানে ওচৰ চাপি আহিছোঁ সিমানে আৱেগিক হৈ পৰিছোঁ, কেতিয়াকৈ মা ভগৱতীক দৰ্শন কৰিবলৈ পাওঁ। আমি আহি মন্দিৰৰ বাটচৰাৰ ওচৰত পাইছোঁহি। এয়া মন্দিৰৰ বাটচৰা, এই প্ৰথম বাটচৰা দেখাইছোঁ। ওপৰলৈ দিলে নেদেখি, তাৰ পূৰা ওপৰতে আছে, তলৰ পৰা দুখলেহে দেখিব পাৰি। এয়া চাওক, মই দেখাই যাম, আহক আমি মন্দিৰলৈ গৈ থাকোঁ। এটা সুন্দৰ ভিডিঅ' আচলতে মই আপোনালোকক দেখাবলৈ পাই নিজৰ ভাল লাগিছে যে এনেকুৱা এটা পৰিৱেশ আপোনালোকক মই দেখাব পাৰিছোঁ। মোৰ কাৰণে এইটো ডাঙৰ সৌভাগ্য। আহক আমি গৈ থাকোঁ এতিয়া মন্দিৰলৈ। ঠায়ে ঠায়ে এনেদৰে মানুহৰ জিৰণিৰ বাবে বহাৰ ব্যৱস্থা আছে। ইয়াত আহি অকণমান ৰেষ্ট ল'ব পাৰিব।